নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল নটিফিকেশ্যন লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ আধাৰ ছুপাৰভাইজাৰ আৰু অপাৰেটৰৰ বাবে ৰিক্ৰুইটমেণ্ট মুকলি হৈ গৈছে। ইয়াতে আপোনালোকে 20 মে' পৰ্যন্ত এপ্লাই কৰিব পাৰিব। পদখিনি এবাৰ খুবেই এটা ভাল ভেকেঞ্চি মুকলি হৈছে। 344টাকৈ পোষ্ট ইয়াতে খালী আছে। আছামৰ বাবে আপোনালোকে বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন পদ দেখিবলৈ পাব। মানে আপোনালোকৰ আছামৰ ডিষ্ট্ৰিক্টসমূহৰ বাবেও পদ বহুখিনি মুকলি হৈছে। আমি ইয়াতে অফিচিয়েল নটিফিকেশ্যনখনো লৈ আহিছোঁ। তাতে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ বাবে কেইটা পদ খালী আছে আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি ডিটেইলছ ইয়াতে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। তেনেহ'লে হওক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ বা এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, কোনসকল এলিজিবল হ'ব, সকলোৱে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। আমি ইয়াৰ অভাৰভিউখিনি চাম। প্ৰথমতে আপোনালোকে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইখিনি আমি জনাম। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে 12 পাছ। আপোনালোকে 12 পাছ কৰিলে ইয়াতে এলিজিবল হ'ব। ইণ্টাৰমিডিয়েট অৰ ছিনিয়ৰ ছেকেণ্ডাৰী আপোনালোকৰ 12 পাছ বিচাৰিছে। 12 পাছৰ উপৰিও আপোনালোকে যদি মেট্ৰিক পাছ প্লাছ আপোনালোকে 2 years ITI কৰিছে তেতিয়াও আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু মেট্ৰিক পাছ কৰাৰ পাছত যদি আপোনালোকে 3 years পলিটেকনিক ডিপ্ল'মা কৰিছে তেতিয়াও ইয়াতে এলিজিবল হ'ব। আৰু কোৱালিফিকেশ্যনৰ কথা বা এলিজিবিলিটিৰ ক্ষেত্ৰত আৰু কোৱা হৈছে আপোনালোক কেণ্ডিডেট শুড হেভ আধাৰ অপাৰেটৰ অৰ ছুপাৰভাইজাৰ চাৰ্টিফিকেট ইছ্যুড বাই টেষ্টিং এণ্ড চাৰ্টিফাইং এজেঞ্চি অথৰাইজড বাই UIDAI ফৰ ডেলিভাৰিং আধাৰ ছাৰ্ভিচ। ইয়াতে আপোনালোকৰ যিখন আধাৰ অপাৰেটৰ বা ছুপাৰভাইজাৰৰ চাৰ্টিফিকেট আছে সেইখন আপোনালোকক ইয়াতে এপ্লাইৰ সময়ত দৰকাৰ হ'ব। এইখন চাৰ্টিফিকেট থাকিলেহে আপোনালোকে এই পদসমূহৰ বাবে এলিজিবল হ'ব। ইয়াৰ পাছতে আপোনালোকৰ এটা বেছিক কম্পিউটাৰ স্কিল থাকিব লাগিব, কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোক এই পদসমূহৰ বাবে এলিজিবল হ'ব। এইকেইটা আছিলে কোৱালিফিকেশ্যন বা স্কিল আপোনালোকৰ। আৰু কেনেধৰণৰ বয়সীমা ইয়াতে বিচাৰিছে সেইখিনিও দিয়া হৈছে। ইয়াতে মিনিমাম এজ 18 years অৰ এবভ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকে তেওঁলোকে ইয়াতে ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। অফিচিয়েল নটিফিকেশ্যনখনত আপোনালোকে ইয়াত কোনটো কেটেগৰী কেণ্ডিডেটে কিমানকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব সেইখিনিও উল্লেখ কৰা হৈছে। গভৰ্ণমেণ্ট ৰুল অনুসৰি আপোনালোকে OBC সকলে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰে, আৰু SC ST সকলে 5 বছৰকৈ, আৰু PWD কেণ্ডিডেট 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰে। আৰু ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছখিনিৰ কথা দিয়া হৈছে। ষ্টাৰ্টিং ডেটটো হৈছে অনলাইন এপ্লাই 2 এপ্ৰিলত আপোনালোকৰ ইয়াতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেটটো 20 মে' পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। যোনসকলে এতিয়াও এপ্লাই কৰা নাই সেইসকলে এপ্লাই কৰি ল'ব। আৰু নটিফিকেশ্যনখন যোনসকলে এতিয়াও এই লাভ কৰা নাই, এই পদসমূহৰ বাবে এপ্লাই হৈছে বুলি যোনসকলে এতিয়াও অৱগত নহয় তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, যাতে তেওঁলোকেও এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট লিংকছত আহি এপ্লাই অনলাইনত ক্লিক কৰিলে আপোনালোকে ইয়াৰ যিখিনি ডিটেইলছ সকলোখিনি জানিব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো ইয়াতে অ'পেন হৈ গৈছে। ইয়াতে ষ্টেট ৱাইজ আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিখিনি দিয়া হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াতে এপ্লাই নাওত ক্লিক কৰি এপ্লাই কৰিব পাৰে। আমাৰ আছামৰ বাবে কিমানখিনি পদ মুকলি আছে আৰু কোনটো ডিষ্ট্ৰিক্টত কেনেধৰণৰ পদ মুকলি হৈছে সেইখিনি আমি ইয়াতে আলোচনা কৰিছোঁ। ইয়াতে আছামৰ বৰপেটাত আছে এটা পদ মুকলি। ইয়াতে আপোনালোকে 20 তাৰিখ পৰ্যন্ত সকলোৱে এপ্লাই কৰিব পাৰিব। যদি বৰপেটাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে তেনেহ'লে ইয়াতে বৰপেটা ডিষ্ট্ৰিক্টৰ যিটো ভেকেঞ্চি আছে তাতে আপোনালোকে এপ্লাই নাওত ক্লিক কৰি এপ্লাই কৰিব পাৰে। আৰু বৰপেটাত প্ৰায় 10টাকৈ পদ মুকলি হৈছে। আৰু ধুবুৰীটো ইয়াতে 3টা পদ দেখিবলৈ পাব। চিৰাঙত আছে 3টা পদ, কামৰূপ মেট্ৰ'ত আছে এটা, চৰাইদেউত আছে এটা। এনেধৰণে আপোনালোকে আছামৰ বাবে পদখিনি দেখিবলৈ পাব। যদি আপোনালোকে আছামৰ এইকেইটা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ এখন আৰু ইয়াৰ উপৰি আপোনালোকৰ আছামৰ
গোটেই ৰিজনটোৰ কাৰণে এটা পদ মুকলি আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াতে এপ্লাই কৰিব পাৰিব। এপ্লাই নাওত ক্লিক কৰিয়ে আপোনালোকে এপ্লাই কৰিব পাৰিব। আমি অফিচিয়েল নটিফিকেশ্যনখনৰ বা অফিচিয়েল ৱেবছাইটটোৰ লিংকটো ডেছক্ৰিপশ্যন বক্সতে পাব। যদি আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে, যদি এলিজিবল হয় আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। 20 মে' পৰ্যন্ত ইয়াতে লাষ্ট ডেট দিয়া হৈছে। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী হয়, যদি আপোনালোকৰ ওচৰত এখন আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰৰ চাৰ্টিফিকেট আছে, সকলোৱে এপ্লাই কৰিব পাৰিব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰতিদিনে এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন পাই থাকিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।